ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া কবিতা কিতাপখনৰ শৰৎ বৰ্ণনা নামৰ কবিতাটিৰ কেইটামান প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, শৰৎ বৰ্ণনা কবিতাংশ ক'ৰ পৰা উদ্ধৃত কৰা হৈছে? উত্তৰটো হৈছে শৰৎ বৰ্ণনা কবিতাংশ দশম স্কন্ধ ভাগৱতৰ পৰা উদ্ধৃত কৰা হৈছে। ২ নম্বৰ প্ৰশ্নটো হৈছে শৰৎ বৰ্ণনা নামৰ কবিতাটো মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা ছন্দটোৰ নাম কি? উত্তৰ, শৰৎ বৰ্ণনা নামৰ কবিতাটো মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা ছন্দটোৰ নাম হ'ল দুলৰী ছন্দ। 3 নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱে ৰচনা কৰা দুখন কাব্যগ্ৰন্থৰ নাম লিখা। হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিচৰণ আৰু কুৰুক্ষেত্ৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱৰ বিৰচিত দুখন আখ্যানমূলক কাব্যৰ নাম লিখা। উত্তৰ, শংকৰদেৱৰ বিৰচিত দুখন আখ্যানমূলক কাব্যৰ নাম হ'ল কীৰ্তন আৰু গুণমালা। 5 নম্বৰ কুৱেশ্যনটো হৈছে তাৰাৰ মধ্যত শুভ আকাশত অখণ্ড মণ্ডল সখী কবিতাংশ তাৰা আৰু অখণ্ড মণ্ডল সখী বুলি কাৰ কথা কোৱা হৈছে? উত্তৰটি হ'ল এই পূৰ্ণ চন্দ্ৰমাক যদুপতি শ্ৰীকৃষ্ণৰ সৈতে তুলনা কৰিছে। অসংখ্য তৰাবোৰৰ মাজত পূৰ্ণ চন্দ্ৰমা বিৰাজমান হৈ থকাৰ দৰে যদুপতি শ্ৰীকৃষ্ণ যেন হৰি বংশৰ মাজত প্ৰকাশিত হৈ পৰিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে চাৰি আশ্ৰম বুলিলে কি বুজা? চমুকৈ লিখা। উত্তৰটো হ'ল কবিৰ মতে চাৰি আশ্ৰম বুলিলে ব্ৰহ্মচাৰীয়ে বেদ পাঠ কৰিব লাগিব আৰু গৃহস্থই নিজৰ নিজৰ কৰ্মবোৰ কৰি যাবলগীয়া হয় আৰু বনবাসী পংক ধৰিব আৰু সন্ন্যাসী তপস্যা কৰিব লাগিব। 7 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট শৰৎ বৰ্ণনা কবিতাংশ শৰৎ কালৰ চাৰিটা কাৰ্য কবিয়ে কি ধৰণে উল্লেখ কৰিছে? শৰৎ কালৰ এই কাৰ্যৰ সৈতে কবিয়ে কি বিষয়ৰ কেনেদৰে তুলনা কৰিছে ব্যাখ্যা কৰা। উত্তৰটি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ নিৰ্বাচিত আমাৰ পাঠ্যপুথি অসমীয়া কবিতা সন্নিৱিষ্ট শংকৰদেৱৰ বিৰচিত শৰৎ বৰ্ণনা শীৰ্ষক কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা চয়ন কৰা হৈছে। এই কবিতাটি কবিয়ে শৰৎকালৰ চাৰিটা কাৰ্যৰ বিষয়ে বৰ্ণনা কৰিছে। প্ৰথমে শৰৎকালে আকাশত থকা মেঘবোৰ গুচাই দিছিল। দ্বিতীয়তে ঘোৰ বাৰিষাত যিবোৰ জীৱ-জন্তু সংকটাপন্ন জীৱন যাপন কৰিছিল সেইবোৰেও শৰৎকালত সকাহ পাই উঠিল আৰু নিজৰ ইচ্ছা অনুসৰি সুখৰ জীৱন যাপন কৰিবলৈ ধৰিলে। তৃতীয়তে শৰৎকালৰ লগে লগে পৃথিৱীৰ বোকাবোৰো আঁতৰি গৈছে আৰু বাট-পথবোৰ সুচল হৈ পৰিছে। চতুৰ্থতে শৰৎকালৰ পানীবোৰেও মলিবোৰ নিৰ্মল কৰিছে। এই চাৰিটা কাৰ্যৰ কথা কবিয়ে কবিতাটোত বৰ্ণনা কৰিছে। তদুপৰি এই চাৰিটা কাৰ্যৰ কথা বৰ্ণনা কৰি কবিয়ে শৰৎকালক কৃষ্ণ ভক্তিৰ লগত তুলনা কৰিছে। কবিৰ মতে চাৰি কাৰ্য সাধন কৰাৰ নিচিনা কৃষ্ণ ভক্তিয়েও চাৰি আশ্ৰমৰ চাৰিটা দোষ হৰণ কৰিছে। কবিৰ মতে ব্ৰহ্মচাৰীয়ে বেদ পাঠ কৰিব লাগিব আৰু গৃহস্থই নিজৰ কৰ্মবোৰ কৰি যাব লগীয়া হয় আৰু বনবাসী পক্ষ ধৰিব আৰু সন্ন্যাসী তপস্যা কৰিব লাগিব। কৃষ্ণৰ কথা শ্ৰম কীৰ্তন নকৰাকৈ চাৰি আশ্ৰমৰ চাৰি লোকে নিজৰ নিজৰ কৰ্মবোৰ কৰি যাব লাগিব। 4 নম্বৰ প্ৰশ্নটো হৈছে শৰৎ বৰ্ণনা কবিতাটোৰ মূল কথাখিনি বা সাৰাংশ তোমাৰ ভাষাত লিখা। উত্তৰটি হৈছে শৰৎ বৰ্ণনা কবিতাটি ভাগৱত দশম স্কন্ধৰ এটা অংশ। শৰৎ বৰ্ণনা কবিতাটিত শৰৎকালৰ প্ৰকৃতিৰ মনোৰমা ৰূপ আৰু মনৰ মাজত এই সময়ছোৱাত চিন্তা চেতনা আৰু অনুভৱৰ বিষয়ে কবিয়ে অতি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। শৰতৰ আগমনে প্ৰকৃতিলৈ নতুন নতুন মনোৰমা বাৰিষাৰ পৰিৱেশৰ পৰা এটা শান্তিৰ পৰিৱেশলৈ ৰূপান্তৰিত হয় শৰৎকালৰ সময়ছোৱাত। তেনে সময়ত মানুহৰ মনৰ অনুভৱ জীৱকুল অৱস্থা ভক্তিৰ লগত শৃংখলাত্মক পৰিৱেশ
আদিৰ বিষয়ে কবিয়ে সুন্দৰকৈ এই কবিতাটিত উপস্থাপন কৰিছে। এই সকলোবোৰৰ বিষয়ে কবিয়ে ইমানেই আকৰ্ষণীয় কৰি তুলিছে যে কবিতাটো পঢ়িলে সন্মুখত এখন ছবি আহি ভাহি থকা যেন লাগে। কবিতাটি ৰজাক সম্বোধন কৰি শুক মুনিয়ে কৈছে যে বাৰিষা গ'ল, শৰৎকালৰ আগমন ঘটিলে আৰু এই শৰৎকালৰ মহাগুণ সম্পৰ্কে সকলোৱে জ্ঞাত। এই কাল অহাৰ লগে লগে আকাশখন নিৰ্মল হৈ পৰে, পানী স্বচ্ছ হয়, মেঘ আঁতৰি যায়, মহাসুখৰ বায়ু শীতল সুৰভিৰে ভৰি যায়, পক্ষীৰ চিঞৰ বাখৰত সৰোবৰৰ ফুলবোৰ বিকশিত হৈ পৰিৱেশটো মনোমোহা কৰি তোলে। এনেকুৱা লাগে যেন যুগৰ দ্বাৰা পুনৰ নিৰ্মল কৰি লোৱা এটি মন সেই সময়ছোৱাত ফুলবোৰ তলত পৰি থাকে যেন উজ্জ্বল নক্ষত্ৰসকল আকাশত তিৰবিৰ কৰি থকা দেখিবলৈ পোৱা যায়। এনেকুৱা লাগে যেন শৰৎকালৰ নিচিনা সুখৰ সময় নাই। বাৰিষা সময়ত সংকটত থকা জীৱ-জন্তু পশু-পক্ষী বিপদবোৰ লাহে লাহে নাইকিয়া হৈ আহিল আৰু নাইকিয়া হ'ল বাৰিষা কালৰ বোকা পানী, যাৰ ফলত ৰাস্তা ঘাট সুচল হয়। ব্ৰহ্মচাৰী, বেদ পঢ়া গৃহস্থীয়ে, গৃহকৰ্ম কৰা বনবাসী সন্ন্যাসীয়ে, অন্যতম ধৰ্ম পালন কৰা, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰা আদি সকলোবোৰ শৰৎকালত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। সুউচ্চ পাহাৰ পৰ্বতবোৰ সকলো ঠাইতে সকলো সময়তে বাৰিষাৰ দৰে পানী বগোৱা বন্ধ হৈ যায়। এই শৰৎকালছোৱাত বৰষুণ কমি অহাৰ ফলত অলপমান পানীতে মাছবোৰ গোট থাকিবলৈ লয়। সেই ছোৱাত চৰাই চিৰিকটি মানুহ আটায়ে মাছ চিকাৰ কৰি আনন্দ লাভ কৰে। শৰৎকালত সূৰ্যৰ তাপত চন্দ্ৰই যেন দূৰতে দুখ কৰি ৰয়, যেন কৃষ্ণপ্ৰিয় গোপীৰ বিৰহ বিহবন তাপত দগ্ধ হোৱা এক দুখ। শৰৎকালৰ অলেখ তৰাৰ মাজত থকা জোনটো দেখি এনে লাগে যেন অজস্ৰ গোপীৰ মাজত সেয়া কৃষ্ণ ৰৈ আছে। সূৰ্য উদয়ৰ লগে লগে পদুম ফুলবোৰ ফুলি উঠে আৰু ভেদ ফুলবোৰ মৰহি যায়। তাকে দেখি এনেকুৱা লাগে যেন ৰজাৰ আগমন চোৰৰ মনত অহা ভয়। এই সময়ছোৱাত নগৰ গাঁও সকলোতে পথবোৰত থকা শস্যবোৰ পকি ঢাক খাই থাকে। এনেদৰে পৰিৱেশত লগৰীয়াৰ সৈতে ৰং ধেমালি কৰি যেন আনন্দ আত্মহাৰা হোৱা এটা পৰিৱেশ কবিয়ে শৰৎ ঋতুৰ সময়ছোৱাত লগত কবিতাটো প্ৰতিফলিত কৰিছে। ৫ নম্বৰ প্ৰশ্ন। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। পৰ্বতসকলে সততে নকৰে সব ঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্য সমস্তে নকৰে গুপ্ত জ্ঞান। ব্যাখ্যাৰ বাবে দিয়া পদফাগি আমাৰ অসমীয়া কবিতা অন্তৰ্গত শ্ৰী শ্ৰী শংকৰদেৱৰ বিৰচিত শৰৎ বৰ্ণনাৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে শংকৰদেৱে শৰৎকালৰ পৰিৱৰ্তনবোৰে সকলো ঠাইতে পানী নিদিয়া কাৰ্যৰ লগত জ্ঞানী গুৰুৱে সকলো শিষ্যৰ আগত সকলোবোৰ গুপ্ত জ্ঞান প্ৰকাশ নকৰাৰ কথা অৱতাৰণা কৰিছে। কবিৰ মতে আকাশৰ মেঘবোৰে বাৰিষা কালত সকলোবোৰ পানী এৰি ইয়াৰ গৰ্ভবোৰ শুকুলা কৰি তোলে যদিও শৰৎকালত ইয়াৰ বিপৰীতে হোৱা দেখিবলৈ পোৱা যায়। শৰৎকালত পৰ্বতবোৰে সকলো ঠাইতে বৰষুণৰ পানী এৰি নিদিয়ে। যিদৰে জ্ঞানী গুৰু শিষ্যসকলেও শিষ্যসকলৰ আগত সকলোবোৰ গুপ্ত জ্ঞান প্ৰকাশ নকৰি নিজৰ ধ্যানতে মগ্ন হৈ থাকে।